চাওক অখিল গগৈ যে এই গোটেই বিষয়টো যদি চাই 79ৰ পৰা আমি গোটেই অসমখন দেখি আছোঁ 79তে বিদেশী নাগৰিকক চিনাক্তকৰণ কৰিব লাগে প্ৰক্ৰিয়াটো কেনেকৈ কৰিব লাগে NRCখন বিশেষকৈ মই মুকলিকৈ কৈছোঁ এই কথাখিনি মই দাঙি ধৰিছিলোঁ একজেক্টলি এই 79 আমি দাঙিছোঁ চিনাক্ত হ'ব লাগে বহিষ্কাৰ কৰিব লাগে চিনাক্ত যদি আমি কৰিব নোৱাৰোঁ বহিষ্কাৰ কৰিব পাৰিম গতিকে এই বিষয়টো আজিলৈকে ইমান বছৰ অসম আন্দোলন কৰাই আজি 46 ইয়াৰ্ছ হৈ গ'ল এতিয়া 50 বছৰ হ'বগৈ এই সময়ত এতিয়া যিটো আৱেগিক হৈ থাকি পেলাই আমি যদি উচ্ছেদক খুব ভাল পাইছোঁ চাৰিওফালে এটা পৰিৱেশ সৃষ্টি হৈছে উচ্ছেদ সাংঘাতিক ভাল হৈছে উচ্ছেদ কৰি কি হ'ব এটা সংঘাতপূৰ্ণ এটা পৰিৱেশ সৃষ্টি হ'ব সমাজখনত আৰু 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 অসমীয়া জাতি আজি মুছলমান বুলি কৈ থকা আছে 1,40,00,000 মান মুছলমান আছে গতিকে 1,40,00,000 মুছলমান বাদ দি জাতিটো শক্তিশালী হোৱা সম্ভাৱনা আছে জানো মই বিদেশীসকলে চিনাক্তকৰণ বহিষ্কাৰ কৰা আমাক ক'বলগীয়া নাই বিদেশী ক'বলগীয়া নাই নহয় আমি বিচাৰো যে NRC হওক তাৰ কাৰণে সংগ্ৰাম কৰে আপুনি গোটেই জীৱনে তাৰ কাৰণে সংগ্ৰাম কৰিছে ময়ো গোটেই জীৱন বিদেশীৰ বিৰুদ্ধে মাত মাতি আছোঁ তো NRCখন হওক NRCখনত য'ত গণ্ডগোল আছে সেইখিনি কাৰেকশ্যন হওক তাৰপাছত যিবিলাক NRCত নাম নাই NRCত থকা মানুহবিলাকক অসমৰ আইডেণ্টিটি কাৰ্ড দি দিয়া হওক যিবিলাকৰ আইডেণ্টিটি কাৰ্ড নাই তাকে সেই কথাটো ঠিক NRC হ'লে ডিটেকশ্যন হৈ পেলাই আমাৰ মানুহখিনি গম পালেহেঁতেন বন্দুক নলৈ পেলাই যদি ক্লছ 6টো যদি ইমপ্লিমেণ্ট কৰি এইবিলাক নকৰি এটা বাহিৰলৈ গুচি গৈছে গোটেই বিষয়টো এই বিষয়তে সংঘাতপূৰ্ণ পৰিৱেশ আমি সংঘাত নিবিচাৰোঁ অসমৰ জনগণে সংঘাতপূৰ্ণ পৰিৱেশলৈ গুচি গৈছে আৰু তেওঁলোকে কৈ থাকে যে না খিলঞ্জীয়াৰ হাতত অধিকাৰ থাকিব লাগিব তেওঁলোকে কৈ থাকে যে অসমৰ ভূমিপুত্ৰৰ হাতত অধিকাৰ থাকিব লাগিব খিলঞ্জীয়াখিনি উচ্ছেদ কৰাৰ ক্ষেত্ৰত আপুনি কি ভাবে আজি বিভিন্ন অসমৰ বিভিন্ন অঞ্চলতো মই নিজে গৈ দেখিলোঁ আহোম মানুহক উচ্ছেদ কৰিছে গৰীয়া মানুহক গৰীয়া মানুহক উচ্ছেদ কৰিছে আদিবাসী মানুহক উচ্ছেদ কৰিছে কাৰ্বি মানুহক উচ্ছেদ কৰিছে বড়ো মানুহক উচ্ছেদ কৰিবলৈ চেষ্টা কৰিছিলে ৰাভা মানুহক উচ্ছেদ কৰিবলৈ চেষ্টা কৰিছিলে হাল্লা হুলস্থুল লাগিলত অলপ বন্ধ হৈছে অলপ খেদিছে এনেকুৱা চলি আছে চাৰিওফালে উচ্ছেদ কৰিছে মানে মূল বিষয়টো হ'ল উচ্ছেদ কিন্তু মূল উচ্ছেদৰ বিষয়টোক দিব খুজিছে আদানী আৰু আম্বানীক মাটি দিব খুজিছে ধুবুৰীৰ মাটিৰ তলত থকা পাহাৰৰ তলত থকা আইৰণ অ'ৰবিলাক আইৰণৰ যিটো আপোনাৰ হেৰি কি কয় আকৰ মানে আমাৰ লোহাৰ যিটো আকৰ ওলাইছে সেইবিলাক দিব খুজিছে আদানীক সেইটোৰ কাৰণে উচ্ছেদ কৰিব খুজিছে সেইটোক হিমন্ত বিশ্ব শৰ্মাই কৰি দিছে হিন্দু মুছলমান মিয়া অসমীয়া কৰি দিছে গতিকে এইটো মই ভাবোঁ যে আমি প্ৰত্যেকজন অসমীয়া মানুহে এই কথাটো সকলোৱে একেলগতে চিঞৰিব লাগে যে আমাক বিদেশী খেদিব লাগে আমি বিদেশী খেদাত আছোঁ মই 100% আছোঁ সেইকাৰণে মই ৰেটৰিকেলি সদায় কৈ থাকোঁ যে যদি সঁচাকৈ বিদেশী খেদিবৰ কাৰণে বিদেশীৰ ঘৰ উচ্ছেদ কৰিব খোজে তেতিয়াহ'লে সেই বুলডোজাৰখনত হিমন্ত বিশ্ব শৰ্মাৰ লগত মই উঠি যাম আৰু বিদেশীক যদি সঁচাকৈ বাংলাদেশলৈ পঠিয়াব খোজে সেই ট্ৰাকখনত হিমন্ত বিশ্ব শৰ্মাৰ লগত মই উঠি যাম তেওঁ ড্ৰাইভাৰ হওক মই হেণ্ডিমেন হ'ম বা মই ড্ৰাইভাৰ হ'ম তেওঁ হেণ্ডিমেন হওক এইটো কাম কৰোঁ কিন্তু তাকে নকৰি অকল হিন্দু মুছলমান কৰিছে আৰু কৈ থাকে যে খিলঞ্জীয়াৰ হাতত অধিকাৰ লাগে আৰে তুমি যদি ইমান খিলঞ্জীয়াৰ হাতত অধিকাৰ দিব খোজা তেতিয়াহ'লে 6 জাতিৰ জনজাতিকৰণ কিয় কৰি নিদিয়া তুমি যদি ইমান খিলঞ্জীয়াৰ অধিকাৰ বিচাৰা তেতিয়াহ'লে এটা কাম কৰাচোন অসমৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদটো তুমি খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ কৰি দিয়াচোন খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ কৰিবৰ কাৰণে জনজাতিসকলৰ কাৰণে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিয়া কলিতাসকলকো জনজাতিকৰণ কৰি দিয়া আৰু লগত নাথ আৰু যোগীকো তুমি জনজাতিকৰণ কৰি দিয়াৰ পাছত সকলো মানুহবিলাকক এখন কি কয় জনজাতিৰ সংখ্যা বেছি হ'ব আৰু তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ পদটো সংৰক্ষণ কৰি দিয়া অখিল গগৈ আৰু এটা কথা যদি চাই আমি যেতিয়া অধিকাৰৰ কথা কওঁ ভূমিৰ অধিকাৰ আপুনি কিতাপ লিখিছে বহুত প্ৰবন্ধ লিখিছে আৰু সদায় ভূমিৰ অধিকাৰৰ প্ৰসংগতে মাত মাতি আছে অসমত বিশেষকৈ আমি ব্ৰিটিছ আমলৰ দিনতেই আজি 200 বছৰ অলমষ্ট হৈছে চাহ বাগিচাবিলাক লিজত দিয়া হ'ল 30 বছৰ 33 বছৰ 90 বছৰ লিজত দিয়া হ'ল লিজত গুচি গ'ল হয় তাৰপিছত লিজত দি থকা হৈছে এয়াৰপৰ্টৰ মাটিখিনি গাঁৱৰ ৰাইজে এটা এয়াৰপৰ্ট হ'ব বুলি দিলে 50 বছৰ কাৰণে লিজত দি দিয়া হ'ল ইতিমধ্যে বিভিন্ন অঞ্চলবিলাক লিজত দিয়া মানে মাটিখিনি 50 বছৰ 100 বছৰ গ'ল এই যিটো উচ্ছেদ অভিযান চলি থকা সময়তে আকৌ লিজত দিয়া আৰম্ভ কৰিলে বিশেষকৈ কাৰ্বি আংলঙত আৰু ডিমা হাছাওত লিজত দি দিয়া হ'ল ঠিক একেদৰে হোজাই ৰঙিয়া আৰু 3টা চিমেণ্ট কোম্পানী কৰিবৰ কাৰণে ইতিমধ্যে সেই লিজত দি দিয়া হ'ল গতিকে এই প্ৰক্ৰিয়াবিলাকটো ভয়ংকৰ বিষয় এটা সময়ত এনেকৈ ধৰণে লিজত দি গৈ পেলাই গোটেই অসমৰ গোটেই মাটি গৰিষ্ঠ সংখ্যক মাটি বাহিৰৰ কৰ্পৰেট গোষ্ঠীৰ হাতত গুচি যাব কিন্তু মানুহে বুজাবৰ কাৰণে বুজাব পাৰে ৰাইজক এই গোটেই বিষয়টো কিন্তু মানুহক সচেতন কৰা একদম সঠিক কথা কৈছে যে আপুনি ব্ৰিটিছ আমোলত আমি দেখিছিলোঁ ৱেষ্টলেণ্ড ৰুলছ ফ্ৰী চিম্পল গ্ৰাণ্ট অল্ড আছাম ৰুলছ এইবিলাক নীতি নিয়ম বা আইন প্ৰণয়ন কৰি
অসমৰ আটাইতকৈ ভাল ফাৰ্টাইল ওখ মাটিবিলাক চববিলাক ব্ৰিটিছ কোম্পানীবিলাকৰ হাতত চাহ বাগান খুলিবৰ কৰ্তৃত্বত কাৰণে গুচি গ'ল। তেওঁলোকৰ হাতত অসমৰ আজি বানপানী নোহোৱা ভাল আটাইতকৈ ভাল মাটিখিনি য'ত জংঘল আছিলে গোটেই অসমখন সেউজীয়া আছিলে অৰুণাচল প্ৰদেশৰ নিচিনা তো সেই গোটেই মাটিখিনি চাহ বাগানৰ হাতলৈ গ'ল মালিকী স্বত্ব তেতিয়াৰ পৰা এতিয়ালৈকে 200 বছৰ তেওঁলোকৰ হাততে মালিকী স্বত্ব থাকিলে তাৰপিছত মেনেজাৰবিলাক আৰু তেওঁলোকৰ যিটো পৰিচালনাৰ যিবিলাক মানুহ সেইবিলাক মানুহ এতিয়া পৰ্যন্ত বাহিৰৰ মানুহেই আৰু শ্ৰমিক হিচাপেও আমি দেখিবলৈ পালোঁ উত্তৰ ভাৰতৰ পৰা আমাৰ মানুহখিনি আনিলে তাৰ পাছত অসমৰ মানুহৰ লাভ হ'ল কি সেইকাৰণে অসমক কলনি উইদিন কলনি বুলি কোৱা হয় আজিৰ দিনটোত এতিয়া ছেকেণ্ড ফেজত আফটাৰ মানে এই হেৰি ৰিজিমৰ পাছত আমি দেখিছোঁ যে আজি বিজেপিৰ ৰিজিমৰ পাছত আমি দেখিবলৈ পালোঁ যে আকৌ এবাৰ অসমৰ মাটি আনকি ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু 6 শিডিউল এলেকাৰ মাটি সেই মাটিবিলাকো আপুনি সংশোধন কৰিব বিচাৰিছে তাৰ কাৰণে গোটেই যিখন ভূমি আইন সংশোধন কৰি পেলাই ট্ৰাইবেল বেল্টত কোনোবা যদি ইণ্ডাষ্ট্ৰি কৰিব পাৰে সেই প্ৰক্ৰিয়ালৈ যাব মানে ট্ৰাইবেল বেল্টত কাৰো ইজনৰ পৰা সিজনৰ হাতলৈ যাব নোৱাৰে কিন্তু কোম্পানীৰ হাতলৈ যাব পাৰে এই ব্যৱস্থা কৰি দিছে যাতে ট্ৰাইবেল বেল্টৰ মাটিও 6 শিডিউল এলেকাৰ মাটিও যাতে কোম্পানীয়ে ল'ব পাৰে তো এতিয়া আদানী আৰু আম্বানীক মাটি দিবৰ কাৰণে পাগল হৈ গৈছে ইয়াৰ লগত মই ভাবোঁ যে দুটা কাৰণ আছে এটা হ'ল এই মুহূৰ্তত তেওঁৰ নিজৰ গাদীখন ৰক্ষা কৰিবৰ কাৰণে আদানী আৰু আম্বানীক তেল মৰা দুজন গুজৰাটীয়ে গোটেই ভাৰতবৰ্ষখন কিনি পেলাইছে দুজন গুজৰাটীয়ে গোটেই ভাৰতবৰ্ষখন বিক্ৰী কৰিছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ আৰু সেই কামটোত সহযোগিতা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ওলাই আহিছে আৰু তেওঁ হয়তো ভাবে যে এই আদানী আৰু আম্বানীক যদি আমি তেল মাৰিব পাৰোঁ তেতিয়াহে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ পৰা কেতিয়াবা চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ যাব পাৰিব গতিকে এই পৰিকল্পনাৰে তেওঁ গোটেই অসমৰ মাটি এনেকৈ হস্তান্তৰ কৰি আছে এফালৰ পৰা আনকি 6 শিডিউল এৰিয়াৰ মাটি ট্ৰাইবেলবিলাকৰ মাটিও এনেকৈ হস্তান্তৰ কৰিছে সেইকাৰণে এনেকুৱা পৰিস্থিতিত আচলতে আমি এই কথাবিলাক আলোচনা কৰিবলৈ সুযোগেই নাপাওঁ গোটেই অসমত খালি হিন্দু মুছলমান মিয়া খেদিব লাগে মিয়া কাটিব লাগে মিয়াক খেদিব লাগে এনেকুৱা ধৰণে আৰু কিছুমান এনেকুৱা উগ্ৰ জাতীয়তাবাদী প্ৰায় সন্ত্ৰাসবাদী সদৃশ কিছুমান সংগঠন জন্ম দি দিছে আৰু তেনেকুৱা লিডাৰক পুহি ৰাখিছে যিবিলাকে এই কথাবিলাকক মানে মানুহৰ মাজলৈ আচল কথাবিলাক লৈ যোৱাৰ আগতে তেওঁলোকে এটা উত্তেজনাৰ সৃষ্টি কৰি বিজেপি চৰকাৰৰ লগত লগ লাগি হিন্দু মুছলমানৰ পৰিৱেশ সৃষ্টি কৰে